গুৱাহাটীৰ বজাৰত মুকলি হ'ল হুণ্ডাই এল কাজাৰৰ নতুন সংস্কৰণ। আদাবাৰীৰ শৰাইঘাট হুণ্ডাইৰ শ্ব'ৰুমত অনুষ্ঠিত হয় এই মুকলি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ কুইন ওজা। ডিজেল আৰু পেট্ৰল সংস্কৰণত উপলব্ধ কাৰখনৰ এক শ্ব'ৰুমৰ মূল্য হৈছে 14,90,000 টকা। নতুন এখন আমাৰ এচিবি আলকাজাৰ ইয়াত বহুত বিলাক ফিচাৰ্ছ আছে। নতুন নতুন ৰাইজৰ কাৰণে মই ভাবো সুবিধাদায়ক এখন গাড়ী, আৰামদায়ক এখন গাড়ী। হুণ্ডাই আমাৰ এই চৰাইঘাট হুণ্ডাই, ওজা হুণ্ডাই ৰাইজৰ কাৰণে বহুত ভাল ভাল গাড়ী উপহাৰ দি আছে আৰু আজি এখন নতুন গাড়ী লঞ্চ হ'ল। মই ভাবো যে হুণ্ডাই যিটো গাড়ীৰ ফিচাৰ্ছবোৰ থাকে অলপ বেলেগ আৰু এখন খুব ভাল গাড়ী। সেইকাৰণে এই গাড়ীখনৰ ইতিমধ্যে বুকিং বহুত হৈ গৈছে আৰু মোৰ ওচৰতো ফোন আহি আছে যে লাগে গাড়ী। সেইকাৰণে এনেকুৱা গাড়ীবোৰ এতিয়া আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ডেকা ল'ৰাবিলাকে বিচাৰে। তাৰ লাভ নহয়নে? আজি ভাল লাগিছে ইয়ালৈ আহি, সকলোকে লগ পাইছো, আপোনালোককো লগ পাইছো। আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাম যে সকলোৱে হুণ্ডাই লৈ আহক, হুণ্ডাই শ্ব'ৰুমলৈ আৰু আলকাজাৰ লওক আৰু নিজৰ জাৰ্নিটো সুন্দৰভাৱে অতিবাহিত কৰক। ধন্যবাদ সাংবাদিক বন্ধুসকল, বান্ধৱীসকল। আমি জনাবলৈ পাই সুখী হৈছো যে 14,99,000 ইউটিলিটি ভেহিকল আমি আলকাজাৰ দ্বিতীয়বাৰ আমাৰ জেনেৰেশ্যনৰ প্ৰবল দাবীত হুণ্ডাই নতুনকৈ আকৌ লঞ্চ কৰিছে। বেষ্ট মডেলৰ পৰা 6 এয়াৰবেগ আপ টু প্ৰতিটো চিট, এতিয়া আমি ভেণ্টিলেটৰ চিট পাম। এভৰিথিং ফিচাৰ্ছ ইয়াত যিমানখিনি এডাছ ফেক্টৰৰ পৰা এডাছ ফিচাৰ্ছৰ পৰা এভৰিথিং ফিচাৰ্ছ আমি এই গাড়ীখনত আমি পাম। যেতিয়া আমি টেষ্ট ড্ৰাইভ ল'ম তেতিয়া আমি গোটেইখিনি বস্তু সুন্দৰভাৱে বুজাই দিব পাৰিম বা বুজাই দিব পাৰিব লাগিব, কাৰণ এতিয়া আমি কৈ শেষ কৰিব নোৱাৰিম, ইমান বেছি ফিচাৰ্ছ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক, প্ৰত্যেক কাষ্টমাৰক আমি আহ্বান জনাইছো, তেওঁলোকে আহক, শৰাইঘাট হুণ্ডাইলৈ আহক, গাড়ীখন চাওক। আৰু আপোনালোক সাংবাদিক বন্ধু বান্ধৱীসকলে বিগত বহু কেইবাৰ আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু আপোনালোকে সহায় কৰাৰ কাৰণেই কিন্তু আমি শৰাইঘাট হুণ্ডাই যথেষ্টখিনি ওপৰত বা বহুত ওপৰত আগবাঢ়িছো। গতিকে সদায় আপোনালোকৰ ওচৰত আমাৰ শ্ৰদ্ধা নিবেদন থাকিব আৰু সদায় আপোনালোক আমাৰ লগত থাকিব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।